ভিডিঅ'টো যোৱাকালিৰে আছিলে আৰু ভিডিঅ'টো হৈছিলে এটা ৰেচিপিৰ ভিডিঅ' আৰু এয়া হৈছে টেঙা শাক চুকা টেঙা সেইবোৰ আৰু এয়া ইফালে আমাৰ নিতুৱে লাইটাৰটো গৰালে মানে লাইটাৰটো কিবা অকণ বেয়া আছিল তো তাই ভাল কৰি কিনে এতিয়া জ্বলোৱাৰ ব্যৱস্থা কৰি দিলে আৰু মায়ে এয়া মানে ৰেচিপিটো যেহেতু মায়ে বনাব তো তাৰ কাৰণে মায়ে যা যোগাৰ কৰি আছে পিঁয়াজ জলকীয়া কাটি আছে আৰু মই ইফালে ভিডিঅ' কৰি আছোঁ এয়া কেৰাহীত দিছে মায়ে তেল তাৰপিছতে ইয়াতে মায়ে অকণমান পাঁচফোৰণ দি দিলে তাৰপিছত দিলে ইয়াতে পিঁয়াজ আৰু টেঙা শাকত অকণমান জলকীয়া হ'লে ভাল লাগে ন মায়ে ইয়াতে মোক গালি পাৰি আছে কি গালি পাৰিছে কওকচোন এইয়া টেঙা শাকখিনি মই হেনো ডাঙৰ ডাঙৰকৈ কাটিলোঁ এয়া হেনো সৰু সৰুকৈ কাটিব লাগিছিলে মইনো কি জানো কিমান ডাঙৰকৈ কাটো মায়ে মানে একদম পূৰা গালি পাৰি বনাই আছে আৰু তহঁতে চেছ কৰিলে বোলো হ'ল আৰু খালেই হ'ল পেটটো এটাই আৰু মুখেদিয়ে চুবাবই লাগিব অন্ততঃ তো সেইটো কাৰণে মই সেনেকৈ মাক জোকাই আছোঁ আৰু ইয়াতে মায়ে শাকখিনি দিয়াৰ পিছতে ইয়াতে দিলে নিমখ আৰু ইয়াৰ পিছতে দিলে ইয়াতে হালধি আৰু এইফালে দেখিছেনে কুকাৰত নিতুৱে কিবা বনাইছিলে দালি চালি একদম অৱস্থা নোহোৱা হৈ গ'ল আৰু এয়া টেঙা শাকবোৰ কেৰাহী দিয়াৰ লগে লগে ই নোহোৱাই হৈ যায় মানে অকণমান হৈ যায়গৈ তো মায়ে এইখিনি অকণমান বেছিকৈ ভাজিব যিহেতু ইয়াৰ কেঁচাটো যাব লাগিব ইয়াৰ পিছতে দি দিলে ইয়াতে মায়ে পানী তাৰপিছত মায়ে ইয়াতে এটা বস্তু এড কৰিলে সেইটো হয়তো মই ভিডিঅ'টো কৰিব নোৱাৰিলোৱে আৰু সেইটো হৈছে ইয়াতে মায়ে অকণমান ডাঠ হ'বৰ কাৰণে মায়ে ইয়াতে পিঠাগুড়ি ভাতৰ চাউলৰ পিঠাগুড়ি মিক্স কৰিছিলে তাৰপিছতে দি দিলে মায়ে ইয়াতে মাছখিনি দি অকণমান উতলিবলৈ দিব আৰু ভাতৰ মানে পিঠাগুড়ি দিলে হেনো চব্জিকণ খাবলৈ মানে অকণমান মাৰ হয় পনীয়া নহয় আৰু পনীয়া হ'লে ভালো নালাগে দিয়কচোন আৰু মায়ে বনোৱা এইটো মানে ৰেচিপি খাই ভাল পায় সেইকাৰণে কেতিয়াবা মাক বনাবলৈ দিওঁ আৰু আজিৰ ৰেচিপিটো ইমানতে আছিলে